আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে পিঠা বনোৱাৰ পৰা। মায়ে ভাবিলে ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে পিঠাকেইটামান বনাই দিয়ে যাওক। আৰু পিছে ময়ো কেইটামান বনাইছিলোঁ, ভিডিঅ' কৰাহে নহ'ল। এতিয়া মায়ে বনাইছে, মই ভিডিঅ' কৰিছোঁ। আৰু এই ধুনীয়া ধুনীয়া পিঠা ৰেডি হৈ গ'ল খাবৰ কাৰণে। আমাৰ ইটো সিটো বনাই থকা হয় বাৰু, মই আপোনালোকক ভিডিঅ'ত কওঁৱেই। আৰু এইফালে মালপোৱা কেইটামানো বনাইছিলে, ৰাতিপুৱা চাহ কাপো ধুনীয়াকৈ খালোঁ। আৰু আমাৰ দেহাক দেখিছেনে বাৰু, ককায়েকৰ ভঙা চাইকেলখন লৈ পেলাই কেনেকৈ ঠেলি ঠেলি ঘূৰি ফুৰিছে। সি চলাব নাজানে, কিন্তু তেনেকেই ঘূৰি ফুৰিছে। মই আপোনালোকক কৈছিলোঁ যে আমাৰ ভঁৰাল ঘৰ বনাই আছে বুলি, সেয়াই বনাই হৈ গ'ল মানে, এতিয়া গোহালি ঘৰত ৰৈছে। আৰু এইফালে মেগী অকণমানো খাই দিলোঁ দুইজনীয়ে, ভণ্টি আৰু মই। আৰু আবেলি সময়ত দেহাক চাওকচোন বাৰু, ইমান যে তাৰ পোকৰে ঘূৰি ফুৰিব লাগে নহয়। মানে যিমানে ডাঙৰ হৈ আহিছে, তাৰ মানে বেছিয়ে দুষ্ট হৈ গৈ আছে। মই আনিব বিচাৰিছোঁ, কিন্তু সি নাহে, দেখিছে নহয়। এইফালে ছাগলীজনীকো মানে এৰি দিয়া নাই, মানে ছাগলী পোকৰে ঘূৰি ফুৰে। এইফালে আকৌ শাকনি বাৰীয়ে পালেহি। আৰু পেটটো যে আমাৰ ইমান খাওঁ খাওঁ কৰি থাকে নহয়নে বাৰু। এইফালে সন্ধিয়া টাইমত চানাও খালোঁ। আজিলৈ ভিডিঅ'টো ইমানে, আকৌ লগ পাম, বাই বাই।